নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল। তো আজি আমি ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্যৰ ওপৰত আলোচনা কৰিম। তো পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে ভাৰতৰ নাট্যশাস্ত্ৰত শ্লোক আছে, মানে ভাৰতৰ নাট্যশাস্ত্ৰখনত কিমানটা শ্লোক আছে? ক নম্বৰ অপশ্যন 5000টা, খ নম্বৰ অপশ্যন 1600টা, গ নম্বৰ অপশ্যন 6000টা আৰু ঘ নম্বৰ অপশ্যন হৈছে 6700টা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, অৰ্থাৎ 6000টা আছে। তো আজি দ্বিতীয় প্ৰশ্নটো হ'ল যে ভাৰতৰ সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা ভাষা কেইটা? ভাষাৰ সংখ্যা অৰ্থাৎ কেইটা? ক নম্বৰ অপশ্যন হৈছে 25টা, খ নম্বৰ হৈছে 10টা, গ নম্বৰ হৈছে 22টা আৰু ঘ নম্বৰ হৈছে 18টা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন গ, 22টা। আমাৰ তৃতীয় প্ৰশ্নটো হৈছে যে বসুধৈৱ কুটুম্বকম এই বাক্যশাৰী ক'ৰ পৰা আহিছে? মূলতঃ আহিছে ক'ৰ পৰা? ক নম্বৰ অপশ্যন হৈছে মুণ্ডক উপনিষদৰ পৰা, খ নম্বৰ অপশ্যন হৈছে মহোনিপনিষদৰ পৰা, ঘ নম্বৰ অপশ্যন হৈছে ৰামায়ণৰ পৰা আৰু ঘ নম্বৰ অপশ্যন হৈছে গীতাৰ পৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, মহোনিপনিষদৰ পৰা। চতুৰ্থ প্ৰশ্নটো হৈছে ভাৰত সম্বেদ নামৰ গ্ৰন্থখনৰ প্ৰণেতা, অৰ্থাৎ ভাৰত সম্বেদ নামৰ গ্ৰন্থখনৰ লিখক কোন? ক নম্বৰ অপশ্যন হৈছে গান্ধীজী, খ নম্বৰ হৈছে জৱাহৰলাল নেহৰু, গ নম্বৰ হৈছে গৌতম বুদ্ধ, ঘ নম্বৰ হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, জৱাহৰলাল নেহৰু। আমাৰ আজিৰ 5 নম্বৰ প্ৰশ্নটো হৈছে বিবিধতাৰ মাজত একতা এই কথাফাকি স্থায়িত্ব লাভ কৰিছিল? ক নম্বৰ ভাৰত সম্বেদৰ পৰা, খ নম্বৰ মহাভাৰতত, গ নম্বৰ গীতাত, ঘ নম্বৰ হৈছে ৰামায়ণত। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, ভাৰত সম্বেদত। আৰু আমাৰ 6 নম্বৰ অপশ্যনটো হৈছে সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ লোৱা হৈছে, মানে ক'ৰ পৰা লোৱা হৈছে? ক নম্বৰ হৈছে মুণ্ডক উপনিষদৰ পৰা, খ নম্বৰ ৰামায়ণৰ পৰা, গ নম্বৰ মহাভাৰতৰ পৰা আৰু ঘ নম্বৰ গীতাৰ পৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, মুণ্ডক উপনিষদৰ পৰা। আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থখন হ'ল, মানে কোনখন পৃথিৱীৰ ভিতৰত আটাইতকৈ প্ৰাচীনতম লিখিত ধৰ্ম, মানে লিখা হাতেৰে লিখা গ্ৰন্থ? তো ক নম্বৰ অপশ্যন হৈছে ৰামায়ণ, খ নম্বৰ হৈছে ঋগ্বেদ, গ হৈছে মহাভাৰত, ঘ হৈছে গীতা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, ঋগ্বেদ। ঋগ্বেদখন আমাৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ। আৰু 8 নম্বৰ প্ৰশ্নটো হ'ল সিন্ধু সভ্যতাৰ পতন ঘটে, সিন্ধু সভ্যতাই কিমান চনত পতন ঘটে? ক নম্বৰ হৈছে 1500, খ নম্বৰ হৈছে 1600, গ নম্বৰ হৈছে 1800, ঘ নম্বৰ হৈছে 1300। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, খ্ৰীষ্টপূৰ্ব 1500, মানে 1500 শতিকাত খ্ৰীষ্টপূৰ্ব। 8 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছিল? ক নম্বৰ বাহী আলোচনীত, খ নম্বৰ কেশৰী আলোচনীত, গ নম্বৰ অৰুণোদয় আলোচনীত আৰু ঘ নম্বৰ হৈছে জোনাকী আলোচনীত। অৰ্থাৎ আমাৰ অসমীয়া ভাষাৰ যিটো আধুনিক ৰূপ হৈছে, বৰ্তমান যিটো আমি ইউজ কৰোঁ, ব্যৱহাৰ কৰোঁ, সেইটো কোনখন আলোচনীৰ পৰা আৰম্ভ হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, অৰুণোদয় আলোচনীৰ পৰা। নম্বৰ প্ৰশ্নটো হ'ল অৰুণোদয় আলোচনীত প্ৰকাশ পায় কিমান চনত? ক নম্বৰ অপশ্যন হৈছে 1800 চনত, খ নম্বৰ হৈছে 1846 চনত, গ নম্বৰ হৈছে 1900 চনত আৰু ঘ নম্বৰ হৈছে 1868 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, অৰ্থাৎ 1846 চনত। আৰু আমাৰ 11 নম্বৰ প্ৰশ্নটো হৈছে তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল, কোনে আৰম্ভ কৰিছিল? ক নম্বৰ হৈছে শিৱসিংহ, খ নম্বৰ হৈছে ৰুদ্ৰসিংহ, গ নম্বৰ হৈছে গদাধৰ সিংহ, ঘ নম্বৰ হৈছে প্ৰমত্ত চুতীয়া। অৰ্থাৎ আমাৰ ৰংঘৰটো যে আছে, তলাতল ঘৰটো, ইয়াৰ মানে আৰম্ভণি কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, অৰ্থাৎ ৰুদ্ৰসিংহই। আমাৰ 12 নম্বৰ প্ৰশ্নটো হ'ল মধ্যযুগত আটাইতকৈ খ্যাতিনামা অসমীয়া মনীষীজন হ'ল, মানে মধ্যযুগত অসমত কোনজন মনীষীয়ে চবতকৈ বেছি খ্যাত আছিল, মানে জনাজাত আছিল? আমাৰ ক নম্বৰ অপশ্যন হৈছে দামোদৰদেৱ, খ নম্বৰ মাধৱদেৱ, গ শংকৰদেৱ, ঘ মাধৱ কন্দলী। তাৰপৰা শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, শংকৰদেৱ। 13 নম্বৰ প্ৰশ্নটো হ'ল চপচৰ কোট কোন জনগোষ্ঠীৰ উৎসৱ? মানে চপচৰ কোট কোন জনগোষ্ঠীৰ উৎসৱ হয়? ইয়াত স্পেলিংটো ভুল আছে, কত উকাৰ নহয়, কত ধ্ৰুৱৰ হ'ব লাগিছিল। তো ইয়াৰ অপশ্যনটো হ'ল ক নম্বৰ তিৱাসকল, খ নম্বৰ মিজোসকল, গ নম্বৰ খাচীয়াসকল আৰু ঘ নম্বৰ গাৰোসকল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, মিজোসকলৰ। আমাৰ 14 নম্বৰ প্ৰশ্নটো হ'ল মিজো শব্দৰ অৰ্থ কি?
অৰ্থাৎ মিজো শব্দৰ অৰ্থ কি? ক হ'ল পাহাৰৰ বাসিন্দা, খ ভৈয়ামৰ বাসিন্দা, ক গাঁৱৰ বাসিন্দা আৰু ঘ হ'ল চহৰৰ বাসিন্দা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক পাহাৰৰ বাসিন্দা। আমাৰ শেষৰটো আৰু অন্তিম প্ৰশ্নটো হৈছে চাহ মিলাৰ কোনজন স্বৰ্গদেৱৰ দিনত অসমলৈ আহিছিল? ক নম্বৰ অপশ্যন ৰুদ্ৰসিংহৰ দিনত, খ নম্বৰ শিৱসিংহৰ দিনত, ক নম্বৰ ভূমত্তৰ সিংহৰ দিনত আৰু ঘ নম্বৰ অপশ্যন গদাধৰ সিংহৰ দিনত। আৰু ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ গদাধৰ সিংহৰ দিনত। তো মই আজি আপোনালোকক এটা হোমৱৰ্ক অৰ্থাৎ কৰিবলগীয়া কাম দি আছোঁ যে কোনে বংগ মাতাক ভাৰত মাতা নাম দিছিল? এইটো আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। এই ক নম্বৰ অপশ্যন ভগিনী নিবেদিতাই, খ নম্বৰ মাদাৰ টেৰেছাই, গ নম্বৰ কনকলতাই আৰু ঘ নম্বৰ হৈছে সৰোজিনী নাইডুৱে কোনে কৰিছিল? এইটো আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ভিডিঅ'টো শেষলৈকে দেখাৰ কাৰণে ধন্যবাদ, থেংক ইউ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তো বাই বাই গাইছ আজিৰ কাৰণে।